কচুয়ায় অসম সংখ্যালঘু সংগ্রাম পরিষদের আঞ্চলিক সমিতি গঠন করা হয়। কচুয়ায় অসম সংখ্যালঘু সংগ্রাম পরিষদের আঞ্চলিক সমিতি গঠন। নগাঁও জেলার কচুয়ায় অসম সংখ্যালঘু সংগ্রাম পরিষদ নগাঁও জেলা সমিতির অন্তর্গত গেটজাইপাম আঞ্চলিক সমিতি গঠন করা হয়। অসম সংখ্যালঘু সংগ্রাম পরিষদের সভাপতি মোসাব্বির আলী আহমেদের সভাপতিত্বে অনুষ্ঠিত হওয়া সভায় উপস্থিত ছিলেন কচুয়া তিনিয়ালি পরিবহন শ্রমিক সংস্থার সভাপতি সাইদুর রহমান, জ্যেষ্ঠ শিক্ষক সিআরসিসি মতিউর রহমান, গাঁও প্রধান খায়রুল ইসলাম খান এবং মোবারক হুসেনের সাথে নগাঁও জেলা সমিতির আধিকারিক সহ স্থানীয় সচেতন জনগণ। সভায় নূর জামাল হক অসম সংখ্যালঘু সংগ্রাম পরিষদে গেটজাইপাম আঞ্চলিক সমিতির সভাপতি এবং আরিফ উদ্দিনকে সাধারণ সম্পাদক হিসেবে নিয়ে মোট ৩১ জনের নতুন আঞ্চলিক সমিতি গঠন করে নিজের দায়িত্ব অর্পণ করা হয়। না চাওক যে মই মানে যোৱা পৰহি দিনাখন আপোনালোকে গম পায় যে উজনি নামনিৰ মাজত মিয়া অসমীয়া লৈ পেলাই যিটো বিতৰ্ক আৰু কিছু সংগঠনৰ লোকে তেওঁলোকে খেদি পঠিয়াইছিল আৰু বিভিন্ন সময়ত তেওঁলোকে কৈছে যে মিয়া যাব নোৱাৰিব আৰু এই মানুহখিনি গ'লেই তাত আপোনাৰ বিভিন্ন ধৰণৰ অপমানসূচক শব্দৰে তেওঁলোকক গালিগালাজ কৰে, কেতিয়াবা সন্দেহযুক্ত বাংলাদেশী বুলি কয়, তেওঁলোকৰ ডকুমেণ্টছখিনি চেক কৰে। মই এটা কথা আচৰিত হওঁ, যিহেতু কোনোবাই যদি কাৰোবাৰ ডকুমেণ্ট চেক কৰে অথৰাইজ পাৰ্চন কাৰ আছে, অথৰাইজ পাৰ্চনটো হ'ল আপোনাৰ আৰক্ষী প্ৰশাসনৰ আইনৰ, কিন্তু সংগঠনৰ মানুহৰতো নাই। কিন্তু মই যোৱা পৰহি দিনাখন যেতিয়া গাড়ী ভৰি গৈ আছে মানুহখিনি মোক অলপ মানুহ ইনফৰ্ম কৰিছে। মই ইনফৰ্ম কৰোঁতে লগে লগে মই থানাত জনালোঁ, আমাৰ স্থানীয় যিটো থানা আছে মই তাত জনালোঁ। জনোৱাৰ পিছত মই তেওঁলোকক ৰখালোঁ, অলপ তেওঁলোকৰ লগত আলোচনা কৰিলোঁ যে আপোনালোকে গৈ আছে যে ডকুমেণ্টছখিনি ঠিক ঠাক লৈ গৈ আছে নে নাই। কিছুমানে কৈছে ডকুমেণ্টছ নিয়া নাই। আজি ডকুমেণ্টছ নথকা মানুহখিনি যেতিয়া তাত যোৱাৰ পিছত কোনোবাই যদি তাত চেক কৰে যে তেওঁলোকৰ লগত কোনো ধৰণৰ ডকুমেণ্টছ উইদাউট ডকুমেণ্টছত যোৱাৰ লগে লগে জানে আমাক কি গালি দিয়ে বা কি শব্দৰে বিহেভ কৰে আমাৰ লগত। মই সেই বস্তুখিনি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। আলোচনা কৰাৰ পিছত মই চালোঁ যে তাত বহু বাচ্চা আছে, আপোনাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে। মই তেওঁলোকক সোধপোছ কৰিলোঁ যে তেওঁলোকৰ শিক্ষাৰ কি ব্যৱস্থা কৰিছে, যিহেতু ইয়াত আজিৰ তাৰিখলৈকে লিখা পঢ়া কৰি আছে, তাত গৈ পেলাই কোনটো স্কুলত এডমিশ্যন ল'ব, যিহেতু এতিয়া এডমিশ্যন লোৱাৰ টাইম নহয়। মই এইখিনি আলোচনা কৰি লওঁ আৰু তেওঁলোকক ক'লোঁ যদি আপোনালোকৰ সম্পূৰ্ণৰূপে যদি নিৰাপত্তাৰ ব্যৱস্থা আছে আপোনালোকে যাওক। কিন্তু তাৰপিছত হঠাৎ মোক থানাৰ পৰা মাতিলে, লৈ গ'ল, অলপ সোধপোছ কৰিলে। গোটেই দিনজোৰা সোধপোছ কৰাৰ পিছত তেওঁলোকে মোক ৰাতি মুকলি কৰি দিছে। আৰু যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।